নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনালো CSC অসম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত কিছুমান প্ৰবলেম আহে সেই প্ৰবলেম ফেচ কৰিব পাৰে আপোনালোকেও আৰু মই ফেচ কৰিছো যেতিয়া মই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিছো আৰু তাৰ সলিউশন কি মই এই ভিডিঅ'ত কভাৰ কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰুকৈ ৰিকুৱেষ্ট যদি আপোনালোকে মোৰ YouTube চেনেলৰ ভিডিঅ'বোৰ চাই আৰু সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক কাৰণ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰে এনেকুৱা ইনফৰমেশন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে প্ৰথমে নাপাব যদি সাবস্ক্ৰাইব কৰে তেতিয়াহলে আপোনালোকে প্ৰথমতে নটিফিকেশন পাই যাব যেতিয়া মই ভিডিঅ' আপলোড কৰো বন্ধুসকল যেতিয়া আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰে তেতিয়া আপোনালোকে হয়তো প্ৰথমটো প্ৰবলেম ফেচ কৰিব পাৰে আপোনাৰ পিন কোডৰ প্ৰবলেম যেতিয়া আপোনালোকে ৰেসিডেন্টাল এড্ৰেছ এড কৰে তেতিয়া আপোনালোকৰ পিন কোডটো চেঞ্জ হৈ যাব পাৰে নাইবা আপোনাৰ ভিলেজখন বেলেগ আহিব পাৰে তেতিয়া আপোনালোকে কি কৰিব লাগিব তাতে স্কয়াৰ বক্স এটা থাকে তাত ক্লিক কৰি দিব ক্লিক কৰিলে আপোনালোকে ম্যানুয়ালি আপোনাৰ পিন কোডটো টাইপ কৰিব পাৰিব আপোনাৰ ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট আৰু ভিলেজখন সিলেক্ট কৰিব পাৰিব সেকেন্ডটো প্ৰবলেম হৈছে হয়তো আপোনালোকৰ ল্যান্ড ডকুমেন্টছৰ নাম আছে যেতিয়া আপোনালোকে ডাক নম্বৰ এড কৰে বা পটা নম্বৰ এড কৰে আপোনাৰ নামটো নাহে বন্ধুসকল ইয়াৰ সলিউশন এতিয়া অহা নাই আমাৰ ডিএমৰ সৈতে মিটিং এটা হৈছিল সেই মিটিংত এই প্ৰবলেম মই ফেচ কৰাৰ বাবে মিটিংত জনাইছিলো ছাৰক ছাৰে কৈছে ইয়াৰ আপডেট চলি আছে আৰু যেতিয়া পোৰ্টেলত আপডেট হৈ যাব তেতিয়া জনোৱা হ'ব আৰু আপোনালোকক মই এটা ভিডিও আপলোড কৰি দিম সেই ভিডিওটো চাব আৰু আপোনালোকে বুজিব পাৰিব নেক্সট প্ৰবলেম হৈছে আপোনালোকে যদিও পিএম কিষানৰ ইনষ্টলমেন্ট পায় কিন্তু আপোনালোকৰ নাম আপোনাৰ ল্যান্ড ডকুমেন্টছত নাই দেউতাৰ নাম আছে নাইবা আপোনাৰ দাদাৰ নাম আছে তেতিয়াহলে আপোনালোকে বৰ্তমান ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব যদি আপোনাৰ দেউতাৰ ডেথ হৈছে আপোনালোকে পটাখন ট্ৰান্সফাৰ কৰিব লাগিব আৰু যদিহে আপোনালোকৰ দেউতা জীয়াই আছে তথাপিও আপোনালোক পিএম কিষানৰ ইনষ্টলমেন্ট পায় তেতিয়াহলে আপোনালোকে নেক্সট আপডেটলৈ ৰখিব লাগিব আৰু যি সকলে নেকি নতুনকৈ 2024 চনৰ পিএম কিষানৰ ইনষ্টলমেন্ট পোৱা আৰম্ভ হৈছে এটা বা দুটা ইনষ্টলমেন্ট পাইছে তেওঁলোকে এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব নেক্সট আপডেট অহাৰ পিছত আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ পাৰিব এইকেইটা যদি প্ৰবলেম ফেচ কৰিছে আৰু যদি বুজি পোৱা নাই তেতিয়াহলে আপোনালোকে মোক কমেন্ট কৰিব মই আপোনালোকক নিশ্চয় হেল্প কৰিম তো ভিডিওটো আজি ইমানখিনি আছিল আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে লাইক এটা কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব